নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 6, ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ। আজি আমি এই পাঠত শিকিম যে ইতিহাস যেতিয়া লিখিছিলে তেতিয়া সময় গণনা উৎস আৰু উৎস ক'ত আছিল বা ক'ৰ পৰা আছিল, সেই ইতিহাস সম্বন্ধে আমি ক'ৰ পৰা জানিব পাৰোঁ বা জানিব পাৰিছিলোঁ, সেই সম্বন্ধে আমি এই পাঠত পঢ়িবলৈ গৈ আছোঁ। কি কৈছে চোৱা, সমাজ বিজ্ঞান বিষয়টিৰ এটা অবিচ্ছেদ্য অংগ হ'ল ইতিহাস। প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন ঠাইত ঘটি থকা ঘটনাৱলীয়ে হ'ল ইতিহাসৰ মূল বিষয়বস্তু। মানে প্ৰাচীন কালত যিমান ঘটনা আছে বা যিমান ঘটনা ঘটিছে সেইসমূহ হৈছে কি আমাৰ ইতিহাসৰ মূল বিষয়বস্তু। কিন্তু মন কৰিবলগীয়া কথা যে ইতিহাস আখ্যান বা সাধুকথা নহয়। ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণ। এতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে ইতিহাস কি? 1 নম্বৰৰ প্ৰশ্ন এনেকৈ আহিব পাৰে। তেতিয়া তোমালোকে লিখিবা ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। সেয়েহে ইতিহাসবিদসকলে সত্যতা নিৰূপণৰ কাৰণে উৎস আৰু ধাৰাবাহিকতাৰ ওপৰত সবতকৈ বেছি গুৰুত্ব আৰোপ কৰে। সময়ৰ সোঁতত আমাৰ ভাৰতবৰ্ষই কিদৰে আজিৰ ৰূপ পাইছেহি তাক আমি বিভিন্ন উৎসৰ সহায়ত জানিব পাৰোঁ। এই পাঠটিত ইতিহাস কিদৰে সময় গণনা কৰা হয়, ইতিহাস প্ৰণয়নৰ বিভিন্ন উৎস আৰু ভাৰতবৰ্ষৰ নামটোৰ উৎপত্তিৰ বিষয়ে আলোচনা কৰিম। আমাৰ ভাৰতবৰ্ষৰ নাম কেনেকৈ উৎপত্তি হ'ল সেইটো এই পাঠত আমি পঢ়িম আৰু ইতিহাসৰ সময় গণনা কেনেকৈ হয় সেইটো আমি পঢ়িম। এতিয়া কি কৈছে 6.1 ইতিহাস অধ্যয়নত সময়ৰ গুৰুত্ব। ইতিহাস অধ্যয়নত সময়ৰ গুৰুত্ব কি আছে? আমাৰ ইতিহাস বুজিবলৈ হ'লে কেৱল মানুহৰ বিষয়ে জানিলেই যথেষ্ট নহ'ব। কোনো সময়ত কি ঘটনা সংঘটিত হৈছিল তাৰ ধাৰণাও থাকিব লাগিব। অতীতক বুজাৰ ক্ষেত্ৰত ঐতিহাসিক ঘটনাসমূহৰ ক্ৰম বুজাটো অতি গুৰুত্বপূৰ্ণ। বিশ্বৰ বিভিন্ন সমাজ আৰু সংস্কৃতিৰ সময় জোখাৰ নিজা নিজা পদ্ধতি আছে। সময়ৰ জোখ সাধাৰণতে কোনো উল্লেখযোগ্য ঘটনা, যেনে কোনো প্ৰতাপী শাসকৰ শাসনকালৰ আৰম্ভণি, প্ৰখ্যাত ব্যক্তিৰ জন্ম তাৰিখ আদিক ভিত্তি কৰি কৰা হয়। তোমালোকে নিশ্চয় নিজৰ ঘৰৰ বেৰত বা মোবাইল ফোনত কেলেণ্ডাৰৰ বা বৰ্ষপঞ্জী দেখিছা। তোমালোকে কেলেণ্ডাৰ চবেই ব্যৱহাৰ কৰা বা হয়তো ঘৰতো দেখিছা। সেই কেলেণ্ডাৰ বা বৰ্ষপঞ্জীৰ কথাই কৈ আছে। কি কৈছে চোৱা, আমাৰ দৈনন্দিন জীৱনী ই এক অপৰিহাৰ্য অংগ। আমি সদায় প্ৰতিদিন কাম কৰিব হ'লে বা আমাৰ কিছু গুৰুত্বপূৰ্ণ কামসমূহ সেই কেলেণ্ডাৰৰ দিন তাৰিখসমূহ চাই পেলাইহে কৰোঁ, নহয় জানো? সেইটো বিষয়ে ইয়াত ক'ব বিচাৰিছে। এতিয়া কি কৈছে চোৱা, আমি সকলোৱে ব্যৱহাৰ কৰা জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈ গণনা কৰা বৰ্ষপঞ্জীক গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বুলি বোলা হয়। মানে আমি এই যে জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে যে কাউণ্ট কৰোঁ, গণনা কৰোঁ, সেইটো কি বুলি কোৱা হয়? গ্ৰেগৰিয়ান বৰ্ষপঞ্জী বুলি কোৱা হয়। বিশ্বজুৰি এই দিনপঞ্জী ব্যৱহাৰ কৰা হয়। যদিও উৎসৱ পাৰ্বণ আৰু পৰম্পৰাগত কাম কাজৰ বাবে অঞ্চলভেদে পৰম্পৰাগত বৰ্ষপঞ্জী ব্যৱহাৰ কৰা হয়। ভাৰতত দৈনন্দিন জীৱন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন কাম কাজৰ বাবে ঠাই অনুসৰি বেলেগ বেলেগ বৰ্ষপঞ্জী ব্যৱহাৰ কৰা হয়। দেশখনৰ অঞ্চলভেদে স্থানীয় বৰ্ষপঞ্জীৰ প্ৰয়োগ দেখা যায়। তলৰ তালিকাৰ দ্বাৰাই এই বিষয়ে বুজিবলৈ যত্ন কৰিম। এতিয়া এটা তালিকা দিছে চোৱা। কি কৈছে? বৰ্ষপঞ্জী ইয়াত দিছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ মতে আৰম্ভণি চন আৰু আৰম্ভণি ভিত্তি আৰু প্ৰয়োগ। এতিয়া বিক্ৰম সংবত মানে বিক্ৰমী খ্ৰীষ্টপূৰ্ব তেতিয়া কি আছিল? 57। ৰজা বিক্ৰমাদিত্যই শক ৰজাক পৰাস্ত কৰাৰ বছৰ আছিল। হিন্দু ধৰ্মীয় অনুষ্ঠানৰ দিন নিৰ্ণয় হয়। তাৰপিছত আহিল কি? শকাব্দ বা শালিবাহনাব্দ। খ্ৰীষ্টাব্দ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 78 খ্ৰীষ্টাব্দৰ পৰা। কোন ৰজাৰ সময়ত? কুষাণ ৰজা কনিষ্ক ৰাজ অভিষেক অনুমানিক। তাৰপিছত প্ৰয়োগ হৈছিল কি? বীজ সিঁচা, আন কৃষি কৰ্মৰ দিন নিৰ্ধাৰণ, এইবিলাকত প্ৰয়োগ হৈছিল। তাৰপিছত আহিল হিজৰী। হিজৰী কেতিয়া আহিল? খ্ৰীষ্টাব্দ 622। হজৰত মুহাম্মদ মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰাৰ দিন। মুছলমানসকলৰ সকলো ধৰ্মীয় উৎসৱ দিন নিৰ্ধাৰণ কৰা হয় এই হিজাৰী মতে। তাৰপিছত আহিল ভাস্কৰাব্দ। খ্ৰীষ্টাব্দ কিমান? 593। ৰজা ভাস্কৰ বৰ্মন সিংহাসনত আৰোহণ কৰা বছৰ। সেইটো আছিল কি?
ভাস্কৰাব্দ বিহু তথা আন অসমীয়া উৎসৱ পাৰ্বণৰ দিন নিৰ্ধাৰণ কৰা। তাৰপিছত আহিল শংকৰাব্দ। শংকৰাব্দ হ'ল কিমান? খ্ৰীষ্টাব্দ 1449। শংকৰাব্দ কেতিয়াৰ পৰা আৰম্ভ হ'ল? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তাৰিখৰ পৰা শংকৰাব্দ আৰম্ভ হ'ল, মানে 1449 খ্ৰীষ্টাব্দৰ পৰা, আৰু প্ৰয়োগ হৈছে কি শংকৰদেৱৰ তিথি। এতিয়া চোৱা জানো আহা দিছে, কৈছে অসমত পৰম্পৰাগতভাৱে সময় গণনাৰ ক্ষেত্ৰত পঞ্জিকা ব্যৱহাৰ কৰা হয়। তোমালোকে চবেই জানা আমাৰ পৰম্পৰাগত কিছু সময়ৰ ক্ষেত্ৰত পঞ্জিকা ব্যৱহাৰ কৰা হয়। পঞ্জিকাত সূৰ্য আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি বছৰৰ মাহ নিৰ্ধাৰণ কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ৰাতি 12 বজাৰ পিছত নতুন দিন আৰম্ভ হয়। এইটো হৈছে কি গ্ৰেগৰিয়ান বৰ্ষপঞ্জী হিচাপেহে। আনহাতে পঞ্জিকাত সূৰ্য উদয়ৰ লগে লগে দিন আৰম্ভ হয় আৰু সূৰ্যাস্তৰ লগে লগে দিন শেষ হয়। পঞ্জিকাত প্ৰতি মাহৰ দিনবোৰৰ সূৰ্যোদয় সূৰ্যাস্তৰ সময়, সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ আদিৰ সময় উল্লেখ থাকে। ভাৰতৰ বাকীবোৰ ৰাজ্যতো এনে ধৰণৰ পঞ্চাংগ, মাহ, উৎসৱ তাৰিখ, বতৰৰ আগজাননী, বিয়া বাৰু, কৃষিকাৰ্য আদিৰ সময় নিৰ্ধাৰণ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। নেক্সট কি দিছে চোৱা, বিশ্বৰ সকলো ঠাইতে উমৈহতীয়া বৰ্ষপঞ্জী বা একেধৰণৰ সময় গণনাৰ ব্যৱস্থা নাথাকিলেও নানা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে বিশ্বৰ সকলো ঠাইৰ মানুহে সততে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ব্যৱহাৰ কৰে। যীশুখ্ৰীষ্টৰ জন্ম বছৰৰ পৰা আৰম্ভ হয়। যীশুখ্ৰীষ্টৰ জন্ম বছৰৰ পৰা আৰম্ভ হয় কি গ্ৰেগৰিয়ান বৰ্ষপঞ্জী। ঠিক আছে, তেওঁৰ জন্ম পিছৰ বছৰবোৰক খ্ৰীষ্টাব্দ মানে AD আৰু তাৰ আগৰ বছৰবোৰক BC, খ্ৰীষ্টপূৰ্ব বুলি কোৱা হয়, মানে বিফৰ খ্ৰাইষ্ট। ঠিক আছে, তাৰপিছত এতিয়া চোৱা কি কৈছে, মানে যিটো যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ যি চনবিলাক, যি সময়বিলাক, সেইবিলাকক খ্ৰীষ্টপূৰ্ব বুলি কোৱা হয়। আৰু যীশুখ্ৰীষ্টৰ জন্মৰ পিছৰ পৰা আৰম্ভ হৈছে খ্ৰীষ্টাব্দ AD। তাৰপিছত কৈছে চোৱা, বৰ্তমান যীশুখ্ৰীষ্টৰ জন্মৰ পিছৰ বছৰবোৰক ইংৰাজীত কমন এৰা CE আৰু খ্ৰীষ্টপূৰ্বক বিফৰ কমন এৰা BCE বুলিও জনা যায়। এইবিলাকো কিন্তু আহে। মন কৰিবলগীয়া কথা যে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীত শূন্য বছৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই। খ্ৰীষ্টপূৰ্ব 1 বিপৰীতে খ্ৰীষ্টাব্দ 1 আৰম্ভ হয়। তলত দিয়া সময়ৰেখাৰ সহায়ত ইয়াক ভালদৰে বুজি পোৱা যায়। এই সময়ৰেখাত ধুনীয়াকৈ দি দিছে যীশুখ্ৰীষ্টৰ জন্মক দুটা ভাগত ভাগ কৰিছে, এটা চোৱা খ্ৰীষ্টপূৰ্ব আৰু এটা হৈছে খ্ৰীষ্টাব্দ। ইতিহাস বুজিবলৈ সময়ৰেখা এক অপৰিহাৰ্য আহিলা, মানে সময়ৰেখা ঠিক নহ'লে তুমি ইতিহাস ভালকৈ বুজি নাপাবা। ঐতিহাসিক ঘটনাৰ ক্ৰম আৰু তাৰিখ মনত ৰখাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰয়োজনীয় তাৰিখ আৰু ঘটনাসমূহ চিহ্নিত কৰাত সময়ৰেখাই যথেষ্ট সহায় কৰে। ইতিহাসবিদসকলে দীঘলীয়া সময় বুজাবলৈ প্ৰায়ে নিৰ্দিষ্ট শব্দ কিছুমান ব্যৱহাৰ কৰে। ইতিহাসক সঠিকভাৱে বুজিবলৈ আৰু ব্যাখ্যা কৰিবলৈ এই শব্দবোৰ অতি প্ৰয়োজন। তেনে কিছু শব্দ তলত উল্লেখ কৰা হ'ল, যেনে দশক। এতিয়া 1 দশক বুলি ক'লে আমি কি বুজিম? দশক বুলিলে 10 বছৰীয়া এছোৱা সময়ক বুজোৱা হয়। শতিকা বা শতাব্দী 100 বছৰ জোৰা সময় এছোৱাক এটা শতিকা বুলি কোৱা হয়। উল্লেখযোগ্য যে খ্ৰীষ্টাব্দ প্ৰথম শতিকাই 1 পৰা 100 বছৰ ভিতৰছোৱাক বুজোৱা হয়। তাৰ ভিত্তিত বিংশ শতিকাটো ক'লে কি বুজাব? 1901 পৰা 2000 লৈকে, সেইটো হৈছে কি বিংশ শতিকা। আৰু সহস্ৰাব্দ হৈছে 1000 বছৰক বুজায়। 1000 বছৰক সহস্ৰাব্দ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ধৰা 2001 চনৰ 1 জানুৱাৰীৰ পৰা নতুন সহস্ৰাব্দৰ আৰম্ভ হৈছিল। এই সহস্ৰাব্দ 3000 চনলৈ চলিব। যুগ কিছুমান বৈশিষ্ট্যৰ মিল থকা এক দীঘলীয়া সময়ক যুগ বুলি কোৱা হয়। ইতিহাসত সাধাৰণতে যুগৰ কোনো নিৰ্দিষ্ট আৰম্ভণি আৰু শেষ বিন্দু নাথাকে। উদাহৰণস্বৰূপে প্ৰস্তৰ বা শৈলযুগ, ই প্ৰায় 20 লাখ বছৰ আগত আৰম্ভ হৈছিল আৰু প্ৰায় 3000 খ্ৰীষ্টপূৰ্বলৈ চলিছিল। এই সময়ছোৱাত মানুহে ধাতুৰ ব্যৱহাৰ নাজানিছিল আৰু সকলো কামতে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। সেইকাৰণে এই সময়ছোৱাক প্ৰস্তৰ বা শৈলযুগ বোলা হয়। এতিয়া প্ৰস্তৰ বা শৈলযুগ বুলিলে কি বুজা? এইটো প্ৰশ্ন থাকিব পাৰে। তেতিয়া তোমালোকে ক'বা যিটো যুগত
শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল আৰু মানুহে কোনো ধাতুৰ ব্যৱহাৰ নাজানিছিল। সেই সময়টোক কি বুলি কোৱা হয়? প্ৰস্তৰ যুগ বা শৈল যুগ বোলা হয়। মানে শিলৰ ব্যৱহাৰহে কৰিছিল, সেইকাৰণে শৈল যুগ। কোনো ধৰণৰ ধাতুৰ প্ৰয়োগ সেই সময়ত হোৱা নাছিল। ঠিক আছে, বুজি পাইছা? নেক্সট, অনুশীলনী 1ৰ যিমানখিনি কুৱেশ্যন এনচাৰ আছে গোটেইখিনি তোমালোকে এই ভিডিঅ'টোৰ লাষ্টত পাই যাবা। ধুনীয়াকৈ তাৰ পৰা চাই তোমালোকে লিখি ল'বা। নেক্সট কি কৈছে চোৱা, এতিয়া ইতিহাস অধ্যয়নৰ উৎস। আমি যে ইতিহাস অধ্যয়ন কৰোঁ, এই ইতিহাস অধ্যয়নৰ উৎসনো ক'ৰ পৰা আহে? উৎস মানে হৈছে আমি ক'ৰ পৰা ইতিহাস সম্বন্ধে জানিব পাৰোঁ। তোমালোকে বাৰু নিজৰ পৰিয়ালৰ বিষয়ে কিমান জানা? তোমালোকৰ ককা আজু ককা কোন আছিল? তেওঁলোকৰ জন্ম কেতিয়া হৈছিল? তেওঁলোকৰ ঘৰ ক'ত আছিল? তেওঁলোকে কি কাম কৰিছিল? তেওঁলোকৰ ঘৰবোৰ কেনেকুৱা আছিল? তেওঁলোকে কিমান পঢ়া শুনা কৰিছিল? এনেবোৰ কথা জানিবলৈ হ'লে তোমালোকে বাৰু কি কৰিবা? এইবিলাক কৰিবলৈ তোমালোকে কি কৰিবা? এই বিষয়ে প্ৰথমতে নিশ্চয় মা দেউতা বা ঘৰৰ আন কোনো জ্যেষ্ঠজনক সুধিবা। তুমি যদি আগৰ কথা জানিব বিচাৰা তেতিয়া তুমি কি কৰিবা? নিজৰ ঘৰৰ যিসকল জ্যেষ্ঠ মানুহ, ডাঙৰ মানুহ, তেওঁলোককহে সুধিবা। লগতে বিভিন্ন নথি পত্ৰ যেনে পুৰণি ফটো, পুথি, ফটো, ভোটাৰ তালিকা আদি চাই বিভিন্ন তথ্য সংগ্ৰহ কৰিবা। এনে নথি পত্ৰ, পুথি আদিক তোমালোকৰ পৰিয়ালটোৰ ইতিহাস জনাৰ উৎস বুলি ক'ব পৰা যায়। ইতিহাস লিখন বা প্ৰণয়ন হৈছে এক বৈজ্ঞানিক প্ৰক্ৰিয়া। নানা উৎসই ইতিহাসবিদসকলক তথ্যৰ যোগান ধৰি অতীতক পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। হাজাৰ হাজাৰ বছৰ ধৰি মানুহে নিজৰ বিশ্বাস, কাৰ্যকলাপ আৰু উল্লেখযোগ্য ঘটনাৰ বিষয়ে লিখিত ৰূপত সংৰক্ষণ কৰি আহিছে। কিন্তু লিখিত তথ্য পোৱাৰ আগৰ সময়ৰ ইতিহাস লিখিবলৈ গ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আদিম যুগৰ লোকসকলৰ বিষয়ে তথ্য উদ্ঘাটন কৰাত আগভাগ লয় প্ৰত্নতত্ত্ববিদসকলে। আদিম যুগৰ যিসকল লোক আছিল এওঁলোকৰ বিষয়ে কোনে তথ্যৰ যোগান ধৰে? প্ৰত্নতাত্ত্বিকবিদসকল। ঠিক আছে, প্ৰত্নতাত্ত্বিকসকলে তেওঁলোকৰ বিষয়ে তথ্যৰ যোগান ধৰে। তেওঁলোকে প্ৰাচীন স্থানৰ অৱশিষ্ট খনন আৰু অধ্যয়ন কৰি, মানে যি প্ৰাচীন আগৰ দিনত যি প্ৰাচীন স্থান আছিল সেই স্থানসমূহৰ খনন কৰি আৰু অধ্যয়ন কৰি আদিম লোকৰ বসতিৰ অনুসন্ধান কৰে। আদিম লোকসকলে কেনেকৈ বসবাস কৰিছিল, কি খাইছিল, কেনেকৈ থাকিছিল সেই বিষয়ে অনুসন্ধান কৰে। বুজি পাইছা? নেক্সট কৈছে কি চোৱা, তেওঁলোকে এনে স্থানত পোৱা অৱশিষ্টসমূহক বিশ্লেষণ কৰি আদিম কালৰ বাসিন্দাসকলৰ শাৰীৰিক বৈশিষ্ট্য, খাদ্যাভ্যাস, কায়স্থ আৰু সাংস্কৃতিক আচৰণ আৱিষ্কাৰ কৰে। আনহাতে নৃতত্ত্ববিদসকলে প্ৰত্নতাত্ত্বিক স্থানত থকা শিল্পকৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে। পুৰজীৱবিজ্ঞানীসকলে জীৱাশ্ম অধ্যয়ন কৰে। এনে অধ্যয়নে যুগ যুগ ধৰি শিলত সংৰক্ষিত প্ৰাথমিক জীৱনৰ প্ৰমাণ দিয়ে। লিপিবিদসকলে প্ৰাচীন শিলালিপিৰ তথ্য উদ্ঘাটন কৰে। লিপিবিদসকলে কি কৰে? প্ৰাচীন শিলালিপিৰ পৰা তথ্য উদ্ঘাটন কৰে। সাহিত্য আৰু ভাষাৰ বিশেষজ্ঞসকলেও ইতিহাস লিখনত অৰিহণা যোগায়। ইয়াৰ উপৰি যোৱা কেইবা দশক ধৰি চলি অহা বৈজ্ঞানিক অধ্যয়নেও অতীতৰ পুনৰ গঠনত অৰিহণা যোগাইছে। প্ৰাচীন জলবায়ুৰ অধ্যয়ন, খনন কৰি পোৱা সামগ্ৰীৰ ৰাসায়নিক অধ্যয়ন, প্ৰাচীন মানুহৰ জিনীয় বৈজ্ঞানিক অধ্যয়ন আদিয়ে অতীতৰ বহুতো নতুন কথা জনাত সহায় কৰিছে। যেতিয়া ইতিহাসবিদসকলে শেহতীয়া ইতিহাস, সাধাৰণতে যোৱা ২-৩ শতিকাৰ অধ্যয়ন কৰে তেতিয়া বাতৰি কাকত, ফটো, ভিডিঅ', ডায়েৰী, চৰকাৰী নথিপত্ৰ আদি গুৰুত্বপূৰ্ণ উৎস হৈ পৰে। ঠিক আছে, কৈছে যেতিয়া ইতিহাসবিদসকলে শেহতীয়া ইতিহাস, সাধাৰণতে মানে যোৱা ২-৩ শতিকাৰ যি অধ্যয়ন কৰে সেইটো এনেকৈ ফটো, ভিডিঅ', ডায়েৰী, চৰকাৰী নথিপত্ৰৰ পৰা অধ্যয়ন কৰে। নেক্সট কৈছে কি চোৱা, ইতিহাসবিদসকলে অতীতৰ কোনো ব্যক্তি, যুদ্ধ, বিদ্ৰোহ আদিৰ বিষয়ে অধ্যয়ন কৰোঁতে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰথমে সেইবোৰ তুলনা কৰি চায়। কেতিয়াবা এটা উৎসই আনটোৰ তথ্যক সমৰ্থন কৰে আৰু কেতিয়াবা সম্পূৰ্ণ বিপৰীত তথ্য পোৱা যাব পাৰে। গতিকে কোনটো তথ্য অধিক নিৰ্ভৰযোগ্য তাক থিৰাং কৰিবলৈ ইতিহাসবিদসকলে সেই সময়ৰ অন্য উৎস বিচাৰিবলগীয়া হয়। আহৰণ প্ৰক্ৰিয়া আৰু বৈশিষ্ট্যৰ ভিত্তিত ইতিহাস
লিখনৰ উৎসসমূহক 5টা প্ৰধান ভাগত ভগাব পাৰি। তলৰ তালিকাখনত সেইবোৰ উদাহৰণ দেখুওৱা হ'ল। ইয়াৰ ইতিহাস অধ্যয়নৰ উৎসৰ প্ৰকাৰ দিছে চোৱা। এপিগ্ৰাফিকে কি কৰে মানে কি অধ্যয়ন? এপিগ্ৰাফিক হৈছে শিলালিপি, তাম্ৰলিপি, মুদ্ৰা। আৰু প্ৰত্নতাত্ত্বিকসকলে কি কৰে? স্থাপত্য, স্তূপ, মানুহ, জীৱ-জন্তু এইবিলাকৰ ওপৰত অধ্যয়ন কৰে। সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ, মূৰ্তি, অলংকাৰ, সমাধি ক্ষেত্ৰ, বাচন বৰ্তন, পোৰা মাটিৰ সামগ্ৰী এইবিলাক কৰে। কলাত্মকে কি কৰে? ছবি, ভাস্কৰ্য, ফলক ইয়াৰ পৰা মানে ইতিহাস অধ্যয়ন কৰে। সাহিত্যিকসকলে বেদ, পুৰাণ, মহাকাব্য, কবিতা, নাটক, ঐতিহাসিক লেখা, অতীতত লিখা বিষয়বস্তু ভিত্তিক পুথি, ভ্ৰমণকাৰী টোকা ইয়াৰ পৰা অধ্যয়ন কৰে। আৰু মৌখিক বংশ বৃত্তান্ত, লোককথা, লোকগীত। ঠিক আছে। নেক্সট ইয়াত দিছে অনুশীলনী 2। ইয়াৰ প্ৰশ্নোত্তৰখিনি তোমালোকে শেষত পাই যাবা। নেক্সট কি কৈছে কি চোৱা, ভাৰতবৰ্ষৰ নামৰ আৰম্ভণি। এতিয়া আমাৰ দেশৰ নাম যে ভাৰতবৰ্ষ হ'ল, এইটো কেনেকৈ হ'ল এইটো অলপ ইয়াত পঢ়িম। ভাৰতৰ সংবিধানৰ প্ৰথম অধ্যায়ত দেশখনক বুজাবলৈ ইণ্ডিয়া আৰু ভাৰত দুয়োটা শব্দই ব্যৱহাৰ কৰা হৈছে। ইণ্ডিয়া আৰু কি শব্দ? ভাৰত। এই দুয়োটা শব্দ ক'ত ব্যৱহাৰ কৰা হৈছে? সংবিধানত। আমাৰ সকলোৰে পৰিচিত কেইবাখনো ৰাজ্য আৰু বিশাল জনসংখ্যাৰ দেশ আধুনিক ভাৰত। অতীতত বহুতো বেলেগ আছিল। সততে ভাৰত উপমহাদেশ বুলি কোৱা এই অঞ্চলটোৰ আন বহু নাম আৰু পৰিৱৰ্তিত সীমা আছে। ভাৰতৰ অতীতত আৰু বিৱৰ্তনৰ বিষয়ে আমি বিভিন্ন উৎসৰ পৰা জানিব পাৰোঁ। প্ৰাচীন গ্ৰন্থ, ভ্ৰমণকাৰী আৰু তীৰ্থযাত্ৰীৰ বিৱৰণী, শিলালিপি আদিৰ পৰা বিভিন্ন সময় ঘটা দেশখনৰ সীমা আৰু নামৰ পৰিৱৰ্তনৰ বিষয়ে জানিব পাৰোঁ। ভাৰতৰ আটাইতকৈ প্ৰাচীন গ্ৰন্থ কি? ঋগ্বেদ। ঋগ্বেদত এই উপমহাদেশৰ উত্তৰ-পশ্চিম অঞ্চলটোক সপ্তসিন্ধু নামে দিয়া হৈছিল। উত্তৰ-পশ্চিম এয়া এইফালে। ওপৰৰ চাইডটো সদায় হয় উত্তৰ। ঠিক আছে। এই হচৌ দিয়া আছে চোৱা উত্তৰ। আৰু তলৰ ফালে দিছে বুলি লিখিছে কি চোৱা, কৈছে যে ভাৰতৰ অন্যতম প্ৰাচীন মহাকাব্য মহাভাৰতত আমি তেনে বহু ঠাই কৈছে যাৰ অৰ্থ হৈছে 7খন নদীৰ গঠিত ভূমি। পৰৱৰ্তী কালৰ লেখাবোৰত আমি ভাৰতৰ বিভিন্ন ঠাইৰ নামৰো উল্লেখ পাওঁ। ভাৰতৰ অন্যতম প্ৰাচীন মহাকাব্য মহাভাৰতত আমি তেনে বহু ঠাইৰ কথা উল্লেখ পাওঁ। তলৰ তালিকাত মহাভাৰতৰ উল্লেখ থকা ঠাই আৰু সেইবোৰৰ বৰ্তমান অৱস্থিতি দিয়া হৈছে। মহাভাৰতৰ উল্লেখিত স্থান যেনেকৈ কাশ্মীৰ, বৰ্তমানৰ স্থান নাম কাশ্মীৰী। কুৰুক্ষেত্ৰ বৰ্তমান নাম হৈছে হাৰিয়ানাৰ কিছু অংশ। ভাঙ্গা মহাভাৰতৰ নাম আছিল ভাঙ্গা আৰু বৰ্তমান বংগৰ কিছু অংশ। প্ৰাগজ্যোতিষ অসমৰ বৃহৎ অংশ। কচ্ছ গুজৰাটৰ কচ্ছ অঞ্চল। কেৰালা হৈছে কেৰালাই। প্ৰাচীন ভাৰতীয় গ্ৰন্থসমূহত সমগ্ৰ ভাৰত উপমহাদেশক বুজাবলৈ ভাৰতবৰ্ষ আৰু জম্বুদ্বীপ শব্দ ব্যৱহাৰ কৰা হৈছিল। ভাৰতবৰ্ষৰ অৰ্থ ভাৰতৰ দেশ আৰু জম্বুদ্বীপ মানে জামু গছৰ দ্বীপ, যিয়ে এসময়ত ভাৰত উপমহাদেশক প্ৰতিনিধিত্ব কৰিছিল। কিহৰ? জামু গছৰ দ্বীপ। সম্ৰাট অশোকেও তেওঁৰ শিলালিপিত সমগ্ৰ ভাৰতক বুজাবলৈ জম্বুদ্বীপ নাম ব্যৱহাৰ কৰিছিল। কি নাম ব্যৱহাৰ কৰিছিল? জম্বুদ্বীপ। কোনে ব্যৱহাৰ কৰিছিল? সম্ৰাট অশোক। আমি ব্যৱহাৰ কৰি অহা আমাৰ দেশৰ ভাৰত নামটো হঠাতে সৃষ্টি হোৱা নাছিল। কোনো ব্যক্তি বিশেষে এই নাম দিয়া তথ্য পোৱা নাযায়। মহাভাৰতত সমগ্ৰ উপমহাদেশখনক বুজাবলৈ ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰা হৈছিল। মহাভাৰতৰ সমগ্ৰ উপমহাদেশখন বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ নামেৰে ভাৰতবৰ্ষ শব্দটো ব্যৱহাৰ কৰা হৈছিল। কাৰ নামৰ পৰা? ভৰত ৰজাৰ নামৰ পৰা। এই ভাৰত শব্দটো উত্তৰ ভাৰতৰ বহুলভাৱে প্ৰচলিত হৈছিল। ঠিক তেনেদৰে দক্ষিণ ভাৰতত প্ৰচলিত আছিল ভাৰতম নামটো। দক্ষিণ ভাৰতত কি নাম আছিল? ভাৰতম। প্ৰাচীন তামিল সাহিত্যত দক্ষিণৰ কন্যাকুমাৰীৰ পৰা উত্তৰে হিমালয়লৈ বিস্তৃত অঞ্চলটোক এই নামেৰে জনা গৈছিল। অতীজৰ পৰা বহুলভাৱে প্ৰচলিত ভাৰত নামটো এতিয়াও দেশে বিদেশে আমাৰ দেশৰ নাম ভাৰত নামেই সমাদৃত। বিদেশীসকলে ভাৰতৰ বিষয়ে প্ৰথমতে জানিছিল পাৰস্যবাসীসকলৰ পৰা। খ্ৰীষ্টপূৰ্ব 6 শতিকাত পাৰস্যৰ এজন সম্ৰাটে সিন্ধু নদীৰ তীৰৱৰ্তী অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰে। পূৰ্বতে এই অঞ্চলটো সিন্ধু নামেৰে জনাজাত আছিল। পাৰস্যৰ লোকসকলে ভাৰতক হিন্দু বা হিন্দ বুলি উল্লেখ কৰিছিল। ই সিন্ধুৰ ৰূপান্তৰিত ৰূপ। প্ৰাচীন গ্ৰীকসকলে এই অঞ্চলটোৰ নাম ইণ্ডোই বা ইণ্ডাইক
ৰাখিছিল। হিন্দত প্ৰাৰম্ভিক হ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল। এনেদৰেই ইণ্ডিয়া নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয় আৰু এইদৰেই ইণ্ডিয়ান নামটো উৎপত্তি হৈছে বুলি ধাৰণা কৰা হয়। প্ৰাচীন চীনাসকলেও ভাৰতক ইয়ন্ত বা হিন্দুৰ পৰা ইয়ন্দু বুলি উল্লেখ কৰিছিল। কোনে? চীনাসকলে। হিন্দুৰ পৰা উদ্ভৱ হোৱা আন এটা চীনা শব্দ তিয়ানুনঝু। প্ৰাচীন তিয়ানুনঝু হৈছে এটা কি? কোন শব্দ? চীনা শব্দ, যাৰ হিন্দুৰ পৰা উদ্ভৱ হৈছে। প্ৰাচীন চীনাসকলে ভাৰতক বুদ্ধৰ ভূমি হিচাপে যি সন্মান কৰিছিল, সেই সন্মান এই শব্দই প্ৰতিফলিত কৰে। হিন্দুস্তান শব্দটো 1800 বছৰ পূৰ্বে প্ৰথমে পাৰ্চী শিলালিপিত ব্যৱহাৰ কৰা হৈছিল। কোন শিলালিপিত? পাৰ্চী শিলালিপিত ব্যৱহাৰ কৰা হৈছিল। পিছলৈ অধিকাংশ বিদেশী আক্ৰমণকাৰী আৰু পৰিব্ৰাজকে ভাৰতীয় উপমহাদেশক বুজাবলৈ এইটো শব্দকেই ব্যৱহাৰ কৰিছিল। ঠিক আছে, বুজি পাইছা? এতিয়া অনুশীলনী 3ৰো যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্ন উত্তৰখিনিও ধুনীয়াকৈ দি দিছোঁ। এইখিনি তোমালোকে নিজৰ বহীত লিখি ল'বা। আৰু ইয়াত ইতিহাস অধ্যয়নৰ কনচেপ্ট মেপ দিছে, ধাৰণা চিত্ৰ। ইতিহাস অধ্যয়ন কৰিব হ'লে আমি কি সময় গণনা জানিব লাগিব, উৎস আৰু ভাৰতবৰ্ষৰ নামৰ আৰম্ভণি এইটো ইয়াত আছিল এই পাঠত। আৰু তাৰ সময় গণনাক আকৌ 3টা ভাগ কৰিছিলে: বৰ্ষপঞ্জী, সময়ৰেখা, নিৰ্দিষ্ট সময়সূচক শব্দ, আৰু উৎস হৈছে উৎস আহৰণ প্ৰক্ৰিয়া আৰু উৎসৰ প্ৰকাৰ। ইয়াত শব্দাৰ্থ দিছে পৰিব্ৰাজক হৈছে নানা ঠাই ভ্ৰমি ফুৰা মানুহ, আৰু ভাৰত উপমহাদেশ হৈছে ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান আৰু নেপালক একেলগে বুজাবলৈ ভাৰত উপমহাদেশৰ শব্দ ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, বুজি পাইছা? এই পাঠত যিমানখিনি আছিলে মই খুব ধুনীয়াকৈ বুজাই দিলোঁ আৰু কুৱেশ্যন এনচাৰখিনিও দি দিম। তোমালোকে পাঠটো এবাৰ নিজেও ৰিডিং পঢ়ি ল'বা আৰু কুৱেশ্যন এনচাৰ যিখিনি দিছোঁ এইখিনি ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা। ঠিক আছে, আৰু ভিডিঅ'সমূহ চাই যদি ভাল লাগে লাইক এটা কৰি দিবা, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা সকলোকে। থেংক ইউ সকলোৱে ভালে থাকিবা।